কৈছা জয় কি কৈছা একদম খুৱাই দিম তাইক হেৰি ঘৰ পোৱাই দিম তাইক মই গেছতে বনাম কিনো কি কৰে চাওঁ তাতো আজি পানী দিম বাপেকে এইবোৰ মনে মনে আনি কোনে খাই আছে পইচা ক'ত পাইছে হেৰি বাৰু হা মই এবাৰ মৰিলোঁ মই এবাৰ নিগমে মৰিলোঁ মই নিগমে মৰিলোঁ এই চাবোনকণ মই আনি দিয়া আজি এসপ্তাহ হৈছেহে তাই দুদিনতে শেষ কৰি পেলালে মই তাহাঁতক কৈছিলোঁ এই চাবোনকণে ছমাহমান নিয়াবি হা তাহাঁতি কাপোৰ পূৰা ৰেপি দিলে চাগে দুইজনীয়ে এই বুঢ়ী এজনী আহি ল'লে এই বুঢ়ীজনীয়ে মোক ঘৰখন আহিলে একদম জ্বলা কলা খুৱাইছে হা একদম খোৱা বস্তু ইটো খৰচ কৰিছে সিটো খৰচ কৰিছে আগতে দাইল 1 কেজিত মই মানুহজনী 3 মাহ নিয়াবলৈ দিওঁ তাই এতিয়া এসপ্তাহে নিনিয়ে হা তাই এসপ্তাহে নিনিয়ে 2-3 দিনতে শেষ কৰি পেলায় এই কলগেট আনি দিলোঁ তাৰ কলগেটটো তাত মই দিছিলোঁ যে তহঁতি ইমান দিনলৈকে নিয়াব লাগিব দেই তহঁতি মই এই 24 চনত কিনিছোঁ একদম 27 চনলৈকে কিন্তু চলাব লাগিব এটা কলগেটে 10 টকীয়া কলগেটটোৱে তাহাঁতি এই 25 চন নোসোমালে এই ডিচেম্বৰ মাহতে শেষ কৰিলে এতিয়া এঙাই ঘঁহি থাকে তহঁতি হা মই এতিয়া কলগেট আনিবলৈ দিছোঁ মই আনি নিদিওঁ তাহাঁতক কেনে আনি দিম কলগেট এতিয়া তহঁতে মোক যেনেকৈ মই কথা দিছোঁ তহঁতে কথা মানিব লাগে আকৌ অ' মাই গড আই গেছ থাকিও মঠাই গেছ জ্বলাবলৈ নিদিয়ে খৰি কাটিব লাগে খৰি কাটি ভাত খুৱাবই লাগে ইমান কিপন মতা মোৰ জীৱনটো শেষ কৰি দিলে আৰু কাপোৰ এইবোৰ পিন্ধিবলৈলগীয়া হৈছে ব্লাউজ এটা পিন্ধিবলৈ নিদিয়ে মোৰ জীৱনটো সঁচাকৈ শেষ কৰি দিলে মা ঘৰতে ভাল আছিলে দুইজনীয়ে কৰিছিলোঁ মেলিছিলোঁ খাইছিলোঁ এতিয়া চাবোন এপিচ আনিলে এসপ্তাহমান হ'ল কৈ পিনি আনি পিনি এতিয়া সেই ধুলে বাৰু শেষ হ'বই আৰু সেইটো কথা হ'লনে এবছৰমান যোৱাব লাগিছিলে মই যোৱাব নোৱাৰিলোঁ যে সেইটোকে গালিয়ে পাৰিয়ে আছে ৰাতিপুৱাৰ পৰা এই বুঢ়ীজনীয়ে যত ঘাই তত তাই খৰচ এইখন ঘৰৰ হা এই বুঢ়ীজনী খেদিলেও নাজায় নহয় এই ভলুকা পাই একদম খুৱাই দিম তাই ঘৰ পোৱাই দিম তাই তেতিয়াহে গম পাব ইমান লাজ দিওঁ তাই লাজ নাপায় দেই লাজখন নাছিলে ঠিকনা নাই আমাকতো যদি বেলেগে লাজ দিয়ে নহয় আমি সেইখন ঘৰলৈ কেতিয়াও নাযাওঁ দেই জীৱনত নাযাওঁ কাৰণ আমাৰ নাক এটা আছে এই কিবা এটা ব্যৱস্থা কৰি এইখন ঘৰৰ পৰা মই খেদিব লাগিব তেতিয়াহে যদি এইখন ঘৰত শান্তি আহে বাই ভনী আমি দুজনী ভাললৈ হওক বেয়ালৈ হওক বাই ভনী আমি দুজনী তাইও মোৰ ঘৰলৈ আহিছে ভনীয়েকৰ ঘৰলৈ বায়েকজনীনো নাহি কাৰ ঘৰলৈ যাব সেইটোতো তাৰ চকু কৰিব লাগেনে বাৰু প্ৰথমতে আহোঁতে আকৌ ভালকৈ থাকিলে এই গোটৰ 20,000 লৈ পিনি সি তাৰ হাততে জমা দিছিলেহি নহয় তেতিয়া ভাল তেতিয়া মুখে পকৰে খুৱাইছিলে থাকক কৈছিলে এতিয়া পইচাও এদাই হ'ল ঘৰলৈ যাবলৈ এতিয়া উৎপাত কৰিছে কেলৈ পঠিয়াম মই বাই তাই কি পৰিস্থিতিত আছে মইহে জানিছোঁ ইপিনে গোটেই পানী হৈছে চাৰিওফালে তাই অকলে কাৰ লগত থাকিব সেইবোৰ বুজি নাপায় নিজৰটো হোৱালে পটককৈ বুজিব লাগে নিজৰ ভনীয়েকজনী হোৱালে বায়েকজনী হোৱালে পটককৈ বুজি পালে লোকৰ যে নুবুজে তোকো চিধা কৰিম মই চিনি পোৱা নাই বাই ক কোন ঘৰ মানুহে বাৰু এই ভাল বনাওঁতে ফেন লগাই লয় বাৰু হা এইকেইজনে মানে মোক ভালকৈ তেজটোৰ পৰা খাবলৈ আহিলে মানে ইফালে লাইনৰ বিল আহিছে 17 টকা ইফালে 2 টকা বিল হৈ আছিলে এতিয়া গৈ পিনি তাহাঁতি একেচাতে এই মাহত 17 টকা কৰি পেলালে হা তাহাঁতক মই ফেন লগাই খুৱাম হা ফেন লগাই ভাত বনাবলৈ দিম গোটেই ফেন চেন চব লাইট চেন মই কাটি থৈ আহিম ভাত খাবলৈ পাবি ভাত বনোৱাই নাই খৰি কাটিছোহে জোৱাইৰে আকৌ গেছ জ্বলাবলৈ নিদিয়ে নহয় তোৰ জোৱাইৰে গেছ জ্বলাবলৈ নিদিয়ে নহয় খৰি কাটি ভাত খাব লাগিব পিছত তই খালি নাই মই ভাত খালো এই বাসুদাহঁতৰ ঘৰতে ভাত কেইটামান খাই আহিছোঁ ৰচোন তই যে ব্লাউজ পিন্ধা নাইকিয়া তোৰ জোৱাইৰে আকৌ পিন্ধিবলৈ দিবও লাগিব নহয় মোক হয় দেই এইটো বৰ বছ আজি মই কাপোৰকেইটা ধুই থলো সি একদম মই আকৌ পিন্ধি লেতেৰা কৰিম বুলি গডেজত তলামে সোমাই থৈ গ'লে সেইটো কাৰণে তই সেই জোৱাইৰ স্পৰ্টিংটো পিন্ধি সেইটোকে পিন্ধা কি পিন্ধা তোৰ আকৌ সেই জোৱাইৰ গালি জানো শুনি আগতো পেটেই নভৰে নহয় এইটো গালি পাৰিলে পাৰি থাকক দে তাৰ কথা পাত্তা নিদিলে হয় আমি যা গেছ লাগে বল মই চাউলকেইটা তুলি দিমগে তই গেছ লাগে তাক সোৱাদ দিম বল কালি ৰাতি পাছত কৰিবলৈ উঠোতেহে দেখিছো গোটেই ফেন 3খন লগাই থৈ দিছে 3টা ৰুমত হা মই নিজে শুওঁতে মই ফেন লগাই ৰখোৱা নাই তাহাঁতি ফেন লগাই গোটেই থৈ দিছে আকৌ লাইট 3টা লগাই থৈ দিছে 3টা ৰুমত তাকে আজিৰ পৰা ফেন চেন লগাবলৈ পাবি কি কৈছে ভাত বনাওঁতে আকৌ ফেনখন লগাই নহয় ফেনখন বান্ধি থব লাগে নে বাৰু এয়া কি দেখিছো এই স্পৰ্টিং ক'ত পালে পিন্ধি গৈছো আকৌ মই পিন্ধি আছো কি পিন্ধিছে মানে মোৰ এই স্পৰ্টিংটো আপুনি ধুই মেলি থৈ দিছে কি কৰিলে এইবোৰ মানে কি হ'ল স্পৰ্টিং পিন্ধিলে কি হ'ল তাৰমানে আপুনি খোলা যাব খোলা কি কৈছা জয় কি কৈছা এইবোৰ হা কি হ'ল মোক গডেজৰ কাপোৰ ভৰাই কেলে সোমাই থৈছা কি খোলা থৈছে আপুনি কাপোৰ প্ৰত্যেক দিনাই যে মই চাবোন আনি থৈছে ৰেপি ধুৱে চাবোন পৰা খৰচ কৰিছে পইচা কোনে দিব চাবোন আনিবলৈ পইচা কোনে দিব পিন্ধিলে ধুলে কি হ'লে কি পিন্ধিলে কি হ'ব এই বেছিকে কথা নাকে বেমাৰ চাবোন আনি দিছে নি এতিয়া মনে আছে যে একো মুখে নামাতে যে তাৰমানে মই কাপোৰ নুধো কাপোৰ নিপিন্ধি হা মই
মই লেংটা হৈ থাকিব লাগিব নি লেংটা হৈ থাকিব লাগিব এইখন ঘৰ মই কাপোৰ দি দিওঁ চাবোন খৰচ কৰিবলৈ দিব নোৱাৰো মোৰ পইচা খৰচ হ'ব ইমান কিপন দেখা নাই মোৰ ভণ্টিজনীকে এইটো কাৰণে ব্লাউজটো পিন্ধিব দিয়া নাইকিয়া তাই বুজি পায় আকৌ তাই ইমান দিন মোৰ কথা বুজি পায় কাৰণে ইমান দিন আছে আপোনাক মই তেতিয়াই কৈছিলো নহয় আপোনাৰ ঘৰলৈ যাবলৈ ইমান লাজ নাই নে আপোনাৰ এই ইমান কিপন নদখাবি দেই মোক এইটো মোৰ আকৌ ইমান কিপন নদখাবি ভালে ভালে যাবগৈ মোৰ ঘৰৰ পৰা ইমান লাজ দিওঁ লাজ নাপায় দেই কিমান দিন নাথাকে আৰু ভালে ভালে মোৰ ঘৰৰ পৰা যাবগৈ এইজনী গ'লেহে যদি ঘৰখন শান্তি হয় আৰু দেই মোৰ বহুত পইচা একদম খৰচ কৰিছে এজনী খৰচীজনীয়ে সেই দুইটা চাগে ভিতৰত চাগে লাগি আছে লাগি আছে চাগে ফেনখনো ভাল এই গৰমত ফেনখনো ভৰাই থলে এতিয়া থাক গৰমত এনেকে হেৰা কি হ'ল তুমি চকীখন উলিয়ালা হা মই চকীখন তাত মই ধুনীয়াকে মচি কাচি থলো আকৌ চকীখন উলিয়ালি উলিয়াই বহিলেনো কি হ'ব বাৰু বহিব খাইছে এইটো ভাল খাইছে শান্তি নাইকিয়া হ'ল আৰু তোৰ তোৰ বাৰে মোৰ লগত একদম অথনিৰ পৰা একদম দূৰঘূৰ যুদ্ধ লাগি আছে দেই মই বাৰে ভালে ভালে পঠিয়াব আকৌ এইখন ঘৰৰ পৰা আচ্ছা আচলতে আপোনাৰ লাগে কি মানে মোক শান্তি লাগে কি কৰিলে শান্তি হ'ব ইয়াতে কি কৰিলে ভালে ভালে ঘৰৰ পৰা পঠিয়া তেতিয়াহে মোৰ ঘৰখন যদি শান্তি হয় ঠিকে আছে বাৰু মই বাক পঠিয়াম কিন্তু এটা কথা কি মোক কিন্তু পিছত অবজেকশ্যন ধৰিব নোৱাৰিব ভাত বনাওঁতে শাক বনাওঁতে কিবা কৰোঁতে অবজেকশ্যন ধৰিব নোৱাৰিব প্ৰত্যেকটো কাম মই নধৰো মই একো অবজেকশ্যন নধৰো মোৰ তোৰ বাৰে মই এইখন ঘৰৰ পৰা পঠিয়া ঠিক আছে তেতিয়াহ'লে বা শুনচোন কথা এটা আছে হাৰাম জাতিয়ে মোৰ ঘৰখন এখন তেজটো খাই দিলে মোক একদম খৰচীজনী ক'লেহে যদি মোৰ ঘৰখন শান্তি হয় ভালে ভালে এতিয়াই যাবলৈ দিয়া আকৌ মোৰ চকু আগৰ পৰা নাহোৱা দুনাই এখন ঘৰলে কেতিয়ানো নাম খবৰ এটা ল'বলৈ এইটো লৈ যাওঁ বাই তই বেয়া আছে নে পাবি এইকেইটা ল এই ছাতিটো লৈ যা এই ছাতিটো মোৰ নহয় নালাগে দেই একো নহয় তই লৈ যাচোন জোৱাইৰে একো ক'ব নোৱাৰে নালাগে কিবা কম তই লৈ যা নালাগে কিপনৰ ঘৰ মানুহৰ মোক বস্তু নালাগে আৰু এটা কথা শুন 20,000 টকা লৈছিলে মোক দি দিব কবি অতি সোনকালে হ'ব যা দিয়া মই যেনে তেনে ভালে থাকিবি দেই তই বেয়া নাপাবি দে তই ফোন কৰি থাকিবি দেই বাই তই বেয়া নাপাবি নাপাওঁ এই কিপনৰ মানুহ হ'লে মই কেতিয়ানো নাহো যা যাগে যা ইয়াকো মই সোধাই নেৰো নহয় তোৰ 20,000 টকা মই তোৰ কাইলৈ ভিতৰত দিয়াই দিমগে যা তই যা ইয়াকো আজি সোধাই নেৰো দেখিছনে বাৰু দুইজনে একদম চকীখনত বহি বহি একদম লেতেৰা কৰি থৈ দিলে এতিয়া মই মুঠতে ধুনীয়াকে সোমাই থৈ দিম আৰু দেই আহিলা গ'ল বাই এতিয়া শান্তি লাগিলে এতিয়া বহুত শান্তি কৰিছিলো এতিয়া তুমি আৰু মই দুটা একদম সুখেৰে থাকিব পাৰিবা কি হ'ল বায়ে যোৱাৰ কথা এটা কৈ থৈ গ'ল কি কৈ থৈ গৈছে কাইলৈ ভিতৰত 10,000 টকা দি 20,000 টকা দিবলৈ কৈছে দিবই লাগিব মই নহ'লে গম পাইছে নহয় কি কৰি ভাত এসাঁজো খোৱা আকৌ কৈ দিছো এই বাহে মৰিলো মাজনী মই কেৰি ৰাখি নথলো হা মাজনী মই থাকিবলৈ দিয়াতেনে ভাল আছিলে এই বাহে মৰিলো